হাজাৰ হাজাৰ দৰ্শক আহিছে চাওক আমাৰ ঘৰৰ কাষতে জুনাইট ফুটবল টুৰ্নামেণ্ট এখন চলি আছে আজি আছিল সেমি ফাইনেল চাবলৈ আহি গলো বাপেকে খেল কিন্তু তামাম জমি আছে আৰু অহা 2 তাৰিখে ফাইনেল আছে আহি যাব কিন্তু সকলোৱে মজা জমিব সকলোকে স্বাগতম জনাইছো মনোজ ভাৰে এটা নতুন ভিডিঅ লৈ জিমৰ পৰা এইফালে ফটোশ্বট কৰাত লাগি আছে আৰু জিম চিম কৰা হৈ গ'ল এতিয়া ঘৰলৈ গৈ থাকো সময় হৈ গৈছে আৰু এটা কথা ক'বলৈ বিচাৰিছো আজিৰ দিনটোলৈকে জিমত জয়েন কৰা 1 মাহ সম্পূৰ্ণ হৈ গ'ল মানে 4 সপ্তাহ সম্পূৰ্ণ হৈ গ'ল এই 4 সপ্তাহত ওজন কিমান কম কৰিলো মই জানেনে 4 কেজিতকৈ ওপৰত 4 কেজি বুলি ধৰিব পাৰি আৰু 4 কেজি ওজন কমালো কেনেকৈ কমালো কি কথা যদি আপোনালোকক মোৰ ডায়েট প্লেনটো লাগে বা মই কেনে ধৰণে কমাইছো সেই কথা যদি আপোনালোকে জানিবলৈ বিচাৰে তেতিয়া হলে মই নেক্সট ভিডিঅ' এটা লৈ আহিম বুলি ভাবিছো আমাৰ জুনাইট ফুটবল খেল হৈ আছে আজি ভাবিছো ফুটবল খেল চাবলৈ যাও আজি সেমি ফাইনেল আছে মানে শেষৰখন সেমি ফাইনেল আজিৰ দিনটোত আছে ভাবিলো চাবলৈ যাও লগতে আপোনালোককো দেখুৱাও গাড়ীখন যে বহুত দিনৰ মূৰত আজি চলাম দেই গ্লাছবোৰ বন্ধ কৰি থোৱাৰ পাছতো ভিতৰত মকৰা জাল কেনেকে ধৰে বাৰু এইবোৰ চাওকচোন মকৰা জাল খেলৰ জেগা আহি পাই গলো ববা ফুটবল টুৰ্নামেণ্ট 2024 সেমি ফাইনেলৰ দিনটোতে ইমান বেছি মানুহ বা এইবিলাক বাইক চাওকচোন বাইক চাওক এইফালে গাড়ী সকলে বেটেৰী ৰিক্সা নকয় আৰু হিচাপে নাই মানে হাজাৰ হাজাৰ গাড়ী বলক এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ সোমাই আহিলো আৰু ভিতৰত চাওক এয়া খেল আৰম্ভ হৈ গৈছে আৰামছে বহি ললো এতিয়া ইয়াৰ পৰা খেল উপভোগ কৰিম আজি হৈছে সেকেণ্ডখন সেমি ফাইনেল আজি যোনটো দলে জিকিব সেই দলটোৱে ফাইনেল খেলিব Both teams playing with a goalless draw. At the moment, almost had out misjudgment. Finally, yeah, they find the team को सही जगह पर पास हो करके एक भी ऐसे रेल में क्लियर करते बॉल के पर लेकिन बहुत ही पास के साथ लेके जा रहे हैं गुरु लेकिन वहां पे अच्छी डिफेंस करने को मिले थे बहुत ही खूबसूरत आई टेबुलতে লাগিলে বলটো আৰু এই বছৰ প্ৰথমবাৰ খেলাইছে খেলখন আৰু প্ৰথম বছৰতে চাওকচোন দৰ্শক বহুত বেছি আহিছে ভাল লাগিছে চাই কিবা এটা বহুত বেছি ভাল লাগিছে আৰু অহা 2 তাৰিখে আপোনালোকে ফাইনেল চাবলৈ পাব যদি ফাইনেল চাবলৈ মন গৈছে তেতিয়া হলে অহা 2 তাৰিখে আপোনালোকে আহিব বহুত ভাল লাগিব কিন্তু A deflective shot. Here comes another back. Never easy to break the pressure on this shot. Guys, foul kick से गोल ला पाएंगे LP बहुत ही खूबसूरत किक ओवर और सही टारगेट খেল চলি আছে আজি MLA FC আৰু LB FCৰ মাজত এই দুয়োটা টিমৰ ভিতৰত যোনটো টিমে জিকিব সেই টিমটোৱে ফাইনেল খেলিব অহা 2 ডিসেম্বৰ দিনটোত 69 MLA FC अच्छा थ्रो सीधे बैक थ्रो करते हुए खेलेगा दीपंकर बॉल खराब दिए गए यहाँ मिलेंगे फाउल येलो का दर्जे से द्वारा देते हुए जाती नंबर 1 अंगम जाती नंबर 1 येलो कार्ड सेकेंड हाफ में इसे एक बार मौका सुनेगा मौका MLFC दबाव डाल सकते हैं LBFC को अच्छा था पर খেল চলি আছে আমি এটা গৈ থাকো দুটা টিমে এটা এটা গোল দিলে এতিয়া সাকে ড্ৰই হ'ব খেলখন কি হ'ব এতিয়া গাড়ীখনটো ওলোৱা দেখোন ৰাস্তাই নাই দেখোন এখন আছে গাড়ী আমাৰা গাড়ী
কিন্তু এতিয়া ওলাম ক'ৰ পৰা ভাবিছিলোঁ সোনকালে ওলাই গুচি যাওঁ কিন্তু কেওফালে ব্লক হৈ আছে এতিয়া মানুহখিনি খালী হোৱালেহে ৰখি থাকিব লাগিব আৰু উপায় নাই কি ক'ব আৰু জেগাটো সৰু হৈ গৈছে মানে গাড়ী ইমানেই বেছি হৈ গৈছে হয় হয় ৰৈ আছে কাৰণে এনেকুৱা জামত ফচিছো নহয় জামটো ক্লিয়াৰ হৈছে লাহে লাহে আহি দিলোঁ ঘৰলৈ খেলখন কোন জিকিলে গম পাইছেনে MLAFC মানে পেনাল্টি হৈছিলে তাতে জিকিলে তাৰপিছতে অহা 2 তাৰিখে 2 ডিচেম্বৰৰ দিনৰ ভাগত ফাইনেল খেলখন আছে খুব বেছি ভাল লাগিব চাবলৈ সকলোৱে আহিব বুলি আশা ৰাখিছোঁ আৰু খেলখন হৈ আছে আমাৰ অসম চাইডে ৰকচিন চেকপষ্টৰ কাষতেই সকলোৱে আহিব খুব মানুহ হয় মজা লাগিব